প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকলৈ এটি অতি বিনম্ৰ অনুৰোধ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও ভিডিঅ'টো এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকে বহুতো অনাথ শিশুৰ জীৱন উদ্ধাৰ কৰাত সহায় কৰিব, কাৰণ আমি আমাৰ চেনেলৰ পৰা পোৱা ধনৰ এটা অংশ অনাথ শিশুৰ জীৱনটো সুখকৰ কৰি তোলাত আগবঢ়াই আছোঁ। আপুনিও আমাৰ এই যাত্ৰাত অংশীদাৰ হওক। এবাৰ এজন পুতেকে তেওঁৰ বৃদ্ধ দেউতাকক বৃদ্ধাশ্ৰমত থৈ ঘৰলৈ আহি আছিল। ৰাস্তাত তেওঁৰ পত্নীয়ে তেওঁক ফোন কৰিলে আৰু ক'লে, তোমাৰ দেউতাক ক'বা যে তেওঁ যাতে পূজা বা বিহুতো ঘৰলৈ আহিবলৈ ইচ্ছা নকৰে। তেওঁ তাত শান্তিৰে থাকক আৰু আমাকো শান্তিত থাকিবলৈ দিয়ক। পত্নীৰ কথা শুনি পুতেক পুনৰ বৃদ্ধাশ্ৰমলৈ গ'ল। এইবাৰ পুতেকে এক আচৰিত দৃশ্য দেখিলে। দেউতাকে সেই বৃদ্ধাশ্ৰমৰ মেনেজাৰজনৰ লগত খুব হাঁহি ফূৰ্তি কৰি কথা পাতি আছে। তেওঁলোক দুজনে এনেকৈ বহি কথা পাতি আছিল যেন তেওঁলোক বহু আগৰ পৰাই ইজনে সিজনক চিনি পায়। পুতেকে ইয়াৰ ৰহস্য কি জানিবলৈ আশ্ৰমৰ মেনেজাৰজনক সুধিলে, খুৰা, আপুনি মোৰ দেউতাক কেতিয়াৰ পৰা আৰু কেনেকৈ জানে? তেতিয়া মেনেজাৰজনে হাঁহিলে আৰু উত্তৰ দিলে, আমাৰ এই বৃদ্ধাশ্ৰমখনৰ লগতে এখন শিশু অনাথালয়ো আছে। সেই যে ঘৰটো দেখিছা, সেইখনে। আৰু এদিন তোমাৰ দেউতাৰাই সেই অনাথালয়ৰ পৰা এজন শিশুক নিজৰ বুলি তুলি ল'বলৈ আহিছিল, কাৰণ তেওঁলোকৰ কোনো সন্তান নাছিল। তেওঁৰ পত্নীৰো সোনকালে মৃত্যু হৈছিল। মেনেজাৰজনৰ কথা শুনি পুতেক ৰৈ নাথাকিল। দেউতাকক অহাবতে ঘৰলৈ লৈ আহিল। আচলতে অনাথ কোন? জীৱনৰ গণিত। এবাৰ এজন ৰজা ৰাজমহলৰ পৰা ওলাই প্ৰাতঃ ভ্ৰমণ কৰি আছিল। হঠাৎ তেওঁ দেখিলে যে এজন খেতিয়কে ঘামত তিতিবুৰি খেতিপথাৰত কাম কৰি আছে। ৰজাই খেতিয়কজনৰ ওচৰলৈ গৈ সুধিলে, ভাই, তুমি ইমান পৰিশ্ৰম কৰি আছা, দিনটোত কিমান উপাৰ্জন কৰা? তেতিয়া খেতিয়কজনে ক'লে, হে মহাৰাজ, দিনটোত মোৰ উপাৰ্জন এটা সোণৰ মুদ্ৰা। তেতিয়া ৰজাই সুধিলে, সেই সোণৰ মুদ্ৰাটোৰে তুমি কি কৰা? তেতিয়া খেতিয়কজনে ক'লে, মহাৰাজ, তাৰ 4 ভাগৰ এভাগ মই নিজেই খাওঁ, 2য় ভাগ মই ধাৰলৈ দিওঁ, 3য় ভাগটোৰে মই ঋণ পৰিশোধ কৰোঁ আৰু 4ৰ্থ ভাগটো মই কুঁৱাত পেলাই দিওঁ। ৰজাই খেতিয়কৰ কথা নুবুজি পুনৰ সুধিলে, ভাই, তুমি ইমান ঘূৰাই পকাই কৈছা, স্পষ্টকৈ কোৱাচোন। খেতিয়কজনে মনতে হাঁহি ক'লে, হে মহাৰাজ, প্ৰথম ভাগটোৰে মই মোৰ আৰু পত্নীৰ পেটটোক পোহপাল দিওঁ, অৰ্থাৎ মই নিজেই খাওঁ। 2য় ভাগটোৰে মই মোৰ সন্তানক পোহপাল দিওঁ, অৰ্থাৎ মই ধাৰলৈ দিওঁ। তেতিয়াহে বৃদ্ধ বয়সত সুদ সহিতে পাম। 3য় ভাগটোৰে মই মোৰ বৃদ্ধ পিতৃ মাতৃক পোহপাল দিওঁ, অৰ্থাৎ তেওঁলোকে মোক দিয়া ঋণ মই পৰিশোধ কৰোঁ। তেওঁলোকে মোক তুলি তালি ডাঙৰ দীঘল কৰিছে, সেয়েহে তেওঁলোকৰ ওচৰত মই ঋণী। বাকী 4ৰ্থ ভাগটো মই দান পুণ্য কামত লগাওঁ, যাতে মৃত্যুৰ পিছত আত্মাই সদ্গতি পায়। খেতিয়কৰ এনে কথা শুনি ৰজাই ক'লে, মই ধন্য হ'লোঁ। খেতিয়ক ভাই, তুমি মোক আজি জীৱনৰ এটি ডাঙৰ পাঠ শিকালা, জীৱনৰ গণিত শিকালা। মই ভাবোঁ জীৱনৰ এই গণিত প্ৰত্যেক ব্যক্তিয়েই শিকা উচিত। যিয়ে গণিত বুজি পাইছে তেওঁ কেতিয়াও দুখত থাকিব নালাগে। তুমি আবেলি মোৰ ৰাজসভালৈ আহিবা। এবাৰ এজন ব্যক্তিয়ে ৰাতি এটা জুপুৰিত সৰু চাকি এগছি জ্বলাই শাস্ত্ৰ অধ্যয়ন কৰি আছিল। এনেদৰে আধা ৰাতি পাৰ হৈছিল। যেতিয়া তেওঁৰ ভাগৰ লাগিল, তেতিয়া তেওঁ ফু মাৰি চাকি গছি নুমুৱাই শুবলৈ বুলি বিচনালৈ গ'ল। কিন্তু তেওঁ এক দৃশ্য দেখি আচৰিত হৈ পৰিল যে যেতিয়ালৈকে চাকি গছি জ্বলি আছিল, তেতিয়ালৈকে পূৰ্ণিমাৰ জোনটো বাহিৰতেই আছিল। কিন্তু যেতিয়া চাকি গছ নুমাই গ'ল, লগে লগে জোনৰ পোহৰেৰে কোঠাটো বিয়পি পৰিল। তেওঁ মনতে ভাবিবলৈ ধৰিলে যে এগছি সৰু চাকিয়ে ইমান ডাঙৰ জোনৰ পোহৰ কোঠাটোলৈ অহাত বাধা দিছে। ঠিক একেদৰে আমিও আমাৰ জীৱনত অহংকাৰৰ বহুত সৰু সৰু চাকি জ্বলাই ৰাখোঁ, যাৰ বাবে পূৰ্ণিমাৰ জোনৰূপী পৰমাত্মা বাহিৰতেই থাকিবলগীয়া হয়। যেতিয়ালৈকে আপুনি আপোনাৰ অহংকাৰক বিশ্ৰাম নিদিব, তেতিয়ালৈকে মন শান্ত নহ'ব। মন শান্ত হ'লেহে পৰমাত্মাৰ উপস্থিতি অনুভৱ কৰিব পাৰিব। এবাৰ এজন যুৱকে এজন সাধুক সুধিলে, হে বাবা, জীৱনৰ সংজ্ঞা কি? তেতিয়া সাধুৱে যুৱকজনক সুধিলে,
তোমাৰ ওচৰত মোবাইল ফোন আছেনে? যুৱকজনে ক'লে, আছে বাবা। কিয় সুধিলে? সাধুজনে ক'লে, ঠিক আছে, ফোনটো উলিয়াই লোৱা আৰু এই কামকেইটা কৰা। অশান্তিবোৰ ডিলিট কৰা, আনন্দ দিয়া সৰু সৰু কথাবোৰ ছেভ কৰা, সম্বন্ধবোৰ ৰিচাৰ্জ কৰা, বন্ধুত্ব মিত্ৰতা ডাউনলোড কৰা, শত্ৰুতাক ইৰেজ কৰা, সততাৰ লাইভ কৰা, মিছাক ছুইচ অফ কৰা, নিগেটিভ চিন্তা টেনশ্যনক নট ৰিচেবল কৰা, মৰমক ইনকামিং কৰা, হিংসাক আউটগয়িং কৰা, হাঁহিক ইনবক্সত ৰাখা, চকুপানীক আউটবক্সত ৰাখা, খং বা ক্ৰোধক হোল্ড কৰা, আনন্দৰ মুহূৰ্তবোৰ চেণ্ড কৰা, কাৰোবাক সহায় কৰাটোক অ'কে কৰা, অন্তৰক ভাইব্ৰেট কৰা। তাৰপিছত চোৱা তোমাৰ জীৱনৰ ৰিংটনটো কিমান সুন্দৰকৈ বাজে। মানুহে যেতিয়া জন্ম লয় তেতিয়া তেওঁৰ শৰীৰৰ ওজন 2.5 কিলো। অগ্নি সংস্কাৰৰ পিছত 4 ওজনো 2.5 কিলো হয়। জন্মতে দিয়া বস্ত্ৰ বা কাপোৰত কোনো জেপ নাথাকে আৰু মৃত্যুৰ সময়ত দিয়া বগা চাদৰখনতো কোনো জেপ নাথাকে। তেন্তে মাজৰ এই সময়খিনিত জেপৰ বাবে ইমান দৌৰাদৌৰি কিয়? ইমান প্ৰবঞ্চনা কিয়? ইমান ঠগ কিয়? ইমান হিংসা কিয়? ইমান সমালোচনা কিয়? কাৰোবাক ৰক্তদান কৰাৰ সময়ত চেক কৰা হয় আপোনাৰ ব্লাড গ্ৰুপটো কি, কিন্তু কাৰোবাৰ পৰা পইচা লোৱাৰ সময়তো এবাৰ চেক কৰকচোন, সেয়া কাৰোবাৰ ন্যায়ৰ পইচা নে অন্যায়ৰ পইচা, নে কাৰোবাৰ হাৰামৰ পইচা। অন্যায় বা হাৰামৰ পইচাই মানুহৰ জীৱনত দুখ আৰু অশান্তি নমায়। হাৰাম বা অন্যায়ৰ পইচা বেছিদিন তিষ্ঠি থাকিব নোৱাৰে, কিন্তু আপোনাক এদিন শেষ কৰিহে এৰে। যেতিয়া মানুহৰ বেংক বেলেঞ্চ বাঢ়ি যায় তেতিয়া পৰিয়ালৰ বেলেঞ্চ কমি যায়, আৰু তেতিয়াই বুজিব আপুনি যি উপাৰ্জন কৰিলে তাৰ কোনো কামেই নাই। দেউতাকৰ মৃত্যুৰ পিছত পুতেকে মাকক বৃদ্ধাশ্ৰমত থলে। পূজা, বিহু বা অন্যান্য উৎসৱত পুতেকে মাকলৈ প্ৰয়োজনীয় কিবা কিবি বস্তু লৈ যায়। এদিন বৃদ্ধাশ্ৰমৰ পৰা মেনেজাৰে পুতেকলৈ ফোন কৰিলে, আপোনাৰ মাৰ গাটো বৰ ভাল নহয়, আপুনি এবাৰ আপোনাৰ মাক আহি দেখা কৰক। পুতেকে গৈ দেখিলে যে সঁচাই মাকৰ গাটো বৰ বেয়া। তেতিয়া পুতেকে মাকক সুধিলে, মা, এইখিনি সময়ত মই তোমাৰ বাবে কি কৰিব পাৰোঁ? তেতিয়া মাকে ক'লে, শুনো, কৃপা কৰি এই বৃদ্ধাশ্ৰমত কেইখনমান ফেন লগাই দিবা। ইয়াত এখনো ফেন নাই, আৰু ইয়াত এটা ফ্ৰিজ আনি থবা যাতে খোৱা বস্তুবোৰ বেয়া হৈ নাযায়। বহুদিন মই নোখোৱাকৈয়ে শুবলগীয়া হৈছে। তেতিয়া পুতেকে আচৰিত হৈ সুধিলে, এয়া তুমি কি কৈছা? তুমি ইয়াত ইমান বছৰ থাকিলা, এদিনোতো আপত্তি কৰা নাই। আজি যেতিয়া তোমাৰ গা বেয়া এতিয়া তুমি এই আপত্তি কৰিছা কিয় মা? তেতিয়া মাকে ক'লে, শুনো, ভোক পিয়াহ গৰম ঠাণ্ডা মই সকলো সহ্য কৰিলোঁ, কিন্তু তোমাৰ ল'ৰাই যেতিয়া তোমাক ইয়ালৈ পঠিয়াব তেতিয়া তুমি এইবিলাক সহ্য কৰিব নোৱাৰিবা। সেয়েহে মোৰ ভয় হৈছে তুমি যাতে সেই কষ্ট নোপোৱা। মাকৰ কথা শুনি পুতেকে চকু পানী ৰখাব নোৱাৰিলে। মাকক সাবটি ধৰি কান্দিবলৈ ধৰিলে। নিজে কৰা ভুলৰ বাবে ক্ষমা বিচাৰিলে, আৰু তেওঁ বুজিলে যে এয়াই মাতৃ। বৃদ্ধাশ্ৰমত থাকিও পুতেকলৈ ইমান চিন্তা, কিজানি সন্তানে ক'ৰবাত দুখ পায়। আপুনি মাত্ৰ 4 দিনৰ বাবে নোহোৱা হৈ পৰক, দেখিব মানুহে আপোনাৰ নামেই পাহৰি গৈছে। মানুহ এই ভ্ৰমটোতে থাকে যে আনৰ জীৱনত তেওঁৰ গুৰুত্ব আছে, কিন্তু সত্যটো এয়া যে আপুনি থকা আৰু নথকাক লৈ কাৰো একো পাৰ্থক্য আহি নপৰে। যাৰ যিমান প্ৰয়োজন সিমানহে মূল্য থাকে, গুৰুত্ব থাকে। সময় কেতিয়াও সলনি নহয়, এই সংসাৰো কেতিয়াও সলনি নহয়, কিন্তু গছ শুকাই মৰি গ'লে চৰাই চিৰিকটিও নিজৰ বাসস্থান সলায়। জীৱনত এইকেইটা কথা সদায় মনত ৰাখিব, যেনে দৃষ্টি তেনে সৃষ্টি, যেনে অন্ন তেনে মন, যেনে পানী তেনে বাণী, যেনে সংগ তেনে ৰং, যেনে দান তেনে পুণ্য, যেনে লক্ষ্য তেনে লক্ষণ, যেনে দেশ তেনে বেশ, যেনে কৰ্ম তেনে জন্ম, যেনে স্মৃতি তেনে স্থিতি, যেনে বৃত্তি তেনে বায়ুমণ্ডল, যেনে তপস্যা তেনে স্মৰণ, যেনে সাধনা তেনে সিদ্ধি, যেনে চিত্ৰ তেনে চৰিত্ৰ, যেনে সম্বন্ধ তেনে স্নেহ,
যেনে মালি তেনে বাগিচা, যেনে বীজ তেনে ফল, যেনে অৱস্থা তেনে ব্যৱস্থা, যেনে বিচাৰ তেনে বাণী, যেনে ভাৱনা তেনে প্ৰাপ্তি, যেনে নিশ্চয় তেনে নিচা, যেনে উপাৰ্জন তেনে খৰচ, যেনে সোণ তেনে গহনা, যেনে পৰিশ্ৰম তেনে পদ, আৰু যেনে দৃঢ়তা তেনে সফলতা। দেউতাকক হস্পিটেলৰ ICUত ৰাখি পুতেকে চিন্তা কৰি কৰি ৱেইটিং ৰুমত বহি আছিল। তেতিয়া এগৰাকী মহিলাই চাহ একাপ পুতেকলৈ বুলি আগবঢ়াই দিলে। পুতেকে চাহকাপ হাতত লৈ আকৌ চিন্তা কৰিবলৈ ধৰিলে দেউতাকক কেনেকৈ ভাল কৰিব, কি কৰিব লাগিব আদি। মহিলাগৰাকীয়ে ক'লে, কি হ'ল, চাহ খোৱা। চাহকাপ খাই পুতেকে মহিলাগৰাকীলৈ 10 টকা উলিয়াই দিলে। মহিলাগৰাকীয়ে পইচাটো ঘূৰাই দি ক'লে, মই এই চাহৰ বাবে কাৰো পৰা পইচা নলওঁ। তুমি চিন্তা নকৰিবা, তোমাৰ দেউতা সোনকালে আৰোগ্য হৈ উঠিব। বিশ্বাস ৰাখা, ভগৱানে নিশ্চয় সহায় কৰিব। এই কাৰ্ডখন লোৱা, মোৰ ফোন নম্বৰটো ইয়াতেই আছে, কিবা প্ৰয়োজন হ'লে ফোন কৰিবা। এই বুলি কৈ মহিলাগৰাকী গুচি গ'ল। পুতেকে মহিলাগৰাকীৰ ফালে লাগি চাই থাকিল। তেতিয়া এজন ব্যক্তিয়ে পুতেকক ক'লে, এই মানুহজনী এই হস্পিটেলত থকা সকলো এটেণ্ডেণ্টক পইচা নোলোৱাকৈ চাহ খুৱায় আৰু সকলোকে এখন কাৰ্ড দি থৈ যায়। বেচেৰীৰ এই সংসাৰত কোনো নাই। পইচাৰ অভাৱত নিজৰ হাজবেণ্ডৰ লগতে পুতেককো হেৰুৱাইছে। সেয়েহে সদায় এই হস্পিটেললৈ আহে আৰু ৰোগীৰ লগত থকা এটেণ্ডেণ্টবোৰক চাহ খুৱাই থৈ যায়। সঁচাই, কিছুমান মানুহ অলপ বেলেগ, নিজক লৈ অলপ বেলেগ ধৰণে চিন্তা কৰে। কিন্তু আপুনি কি চিন্তা কৰে এবাৰ ভাবি চাওকচোন। এবাৰ এজন শিষ্যই তেওঁৰ গুৰু স্বামী বিবেকানন্দক সুধিলে, কোনবোৰ মানুহ সদায় দুখী হৈ থাকে? তেতিয়া স্বামী বিবেকানন্দই ক'লে, জীৱনত ইমান ব্যস্ত হৈ পৰা যাতে দুখ, অনুতাপ, হিংসা আৰু ভয়ৰ বাবে অলপো সময় নাথাকে। কাৰণ জীৱনত খালী হৈ বহি থকা মানুহে সদায় দুখী হৈ থাকে। গতিকে প্ৰিয় দৰ্শক, আগবাঢ়ক ইতিবাচক পজিটিভ চিন্তাৰে, লক্ষ্যস্থান নিশ্চয় পাব। নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক। আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।